তৃতীয় শ্ৰেণীৰ নতুন পাঠ্যক্ৰম স্পন্দনৰ কবিতা এটি পাঠ কৰি চাইছিলোঁ। দুই এটা উচ্চাৰণত অলপ ভুল হ'বও পাৰে, তাৰ বাবে ক্ষমা কৰিব। নকুল চন্দ্ৰ ভূঞাৰ এটি কবিতা, লাচিত বৰফুকন। শুনিছানে ল'ৰাহঁত লাচিতৰ কথা, মোগল বিজয়ী বীৰ ইতিহাসে লিখা। অসমক পৰাধীন কৰিবলৈ বুলি আহিছিল মোগলৰ সেনা বাহু দাঙি। পাছদিনা অগণন মোগল সেনাই ল'বহি গৰকি দেশ ঘৰত সোমাই। মোগল অহাৰ পিনে লাগে গড় এটা, নহ'লে সতৰো আহি লগাবহি লেঠা। বৰফুকন সেনাপতি বীৰ লাচিতৰ, চকুত পৰিলে এইটো বুদ্ধি মোগলৰ। ততালিকে মাতি আনি মোমাই দেউক, ক'লে তেওঁ নসহিব সৰক তৰক। ৰাতিয়ে হ'ব লাগে পুৱাৰ আগতে, বিয়াগোম গড় এটা শৰাইঘাটতে। শেষ ৰাতি আহি দেখে বহু কাম বাকী, কিজানি নহ'ব গড় আজিয়ে ৰাতি। উঠিল গৰ্জি বীৰ চকু ৰঙা কৰি, মোমাই ক'লৈ গ'ল গড় মৰা এৰি। মোমাই দেউকে ক'লে কাম কৰি কৰি, মানুহবোৰ লাল কাল য'তে ত'তে পৰি। শকতি কোলাই মানে কাম কৰিছিল, নোৱাৰে ইহঁতে আৰু ভাগৰি পৰিল। কি ক'লা মোমাই তুমি ভাগৰি পৰিল, তোমাৰ মুখত এনে কথাও সৰিল। জানানে মোমাই তুমি আজিৰ ক্ষণত, মোমাই ডাঙৰ নহয় দেশৰ আগত। লাচিতৰ তৰোৱাল তীৰ বিৰাই গ'ল, মোমাই ছিগিল মোৰ ইনো কিবা হ'ল। নহ'বলগীয়া এই ঘটনাটো দেখি, য'ত যেনি লোক আছে সকলোৱে উঠি, দেহা টানি মৰো জীও শকতিৰে লাগি। ৰাতিতে কৰিলে গড় থকা চোৱা বাকী। গড়ৰ আঁৰত থাকি অসম সেনাই, দুই হাতে হিলৈ মাৰি মোগল খেদাই। স্বাধীন অসমৰ ৰাখিলে কিৰীতি, দেখুৱালে জগতক দেশৰ প্ৰীতি। লাচিতৰ পো-নাতি তোমালোক সোণ, ৰাখিব লাগিব সেই তাহানিৰ গুণ। ধন্যবাদ।